Hello students, আজি তোমালোকৰ কাৰণে আটাইতকৈ বিগেষ্ট আপডেট এটা লৈ আনিছো। আজিয়ে পাইছো সেই আপডেটটো। সেই আপডেটটো হৈছে আমাৰ SSLC আৰু HS ৰ যোনটো মাৰ্কশিট আৰু লগতে গ্ৰেছ মাৰ্কস। ঠিক আছে, আজি নতুন এটা আপডেট পাইছো। আপডেট পোৱাৰ লগে লগে তোমালোকক সেইটো বস্তু জনাইছো। মানে যেতিয়া আমি বহি চোৱা হয়, বহি চাওঁতে আমাৰ স্ক্ৰুটনি যেতিয়া বহি চোৱা হয়, বহি চাওঁতে আমাৰ স্ক্ৰুটনি আজি এটা ইনফৰ্ম কৰা হৈছে। আৰু সেই ইনফৰ্মটো কি হয়, কেনেকে গ্ৰেছ মাৰ্কস ফাইনেলি দিয়া হ'ব আৰু কোনে দিব পাৰিব সেই গ্ৰেছ মাৰ্কসটো, আৰু কেইটা সাবজেক্টত গ্ৰেছ মাৰ্কস পাব, আৰু লগতে মাৰ্কশিট এইবাৰ দিবনে নিদিয়ে সেইটো বস্তু আমি ভালকে জানি লোৱা ভাল। ঠিক আছে, এইবাৰ মানে বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা আজি পালো আৰু দিয়া হৈছে অফিচিয়েলি। সেই ইনফৰমেশ্যনটো হয়তো তোমালোকে শুনাও নাই, যদিও শুনিছা হয়তো খেলি মেলিকে শুনিব পাৰা। তো মেইন কথাটো আমি আজি জানি লোৱা ভাল। প্ৰথম কথা কি, মাৰ্কশিট এইবাৰ দিবনে নিদিয়ে মাৰ্কশিট। তো মাৰ্কশিট এইবাৰ কি হয়, যিহেতু তোমালোকে গম পোৱা যে যেতিয়া তোমালোকৰ ৰিজাল্টটো দিব, ৰিজাল্ট দিয়াৰ পিছত মাৰ্কশিট দিওঁতে তোমালোকৰ কি হ'ব, প্ৰায় অক্টোবৰ নৱেম্বৰ হৈ যায়গে। ঠিক আছে, অক্টোবৰ নৱেম্বৰ হৈ যায়গে মাৰ্কশিট দিয়ালে। তো এইবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে কথাটো, যে এইবাৰ যিহেতু মাৰ্কশিট, যিহেতু তোমালোকৰ বছৰটো কি হ'ব 2024 আৰু 2025 এই সেশনটো চলি আছে যিহেতু, আৰু এই সেশনটো তোমালোকে SSLC ষ্টুডেণ্টে হোৱা বা হাই ছেকেণ্ডাৰী ষ্টুডেণ্টছ, এবাৰ ষ্টুডেণ্টে হওক বা আমাৰ কাউন্সিলৰ হাই ছেকেণ্ডাৰী কাউন্সিলৰ ষ্টুডেণ্টে হওক, তেওঁলোকৰ এইবাৰ সেশনটো হৈছে 2024 আৰু 2025। যিহেতু তোমালোকৰ 2025 মানে এপ্ৰিলৰ শেষলৈকে বা মাৰ্চৰ মে ফাৰ্ষ্ট উইকত তোমালোকে ৰিজাল্টটো পাবা, কিন্তু ৰিজাল্ট পোৱাৰ পিছতো তোমালোকে মাৰ্কশিটখন নোপোৱা। ঠিক আছে, ৰিজাল্ট পোৱাৰ পিছতো তোমালোকে মাৰ্কশিটখন নোপোৱা। কিয় নোপোৱা, তাৰ কাৰণটো হৈছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি প্ৰেছ নিউজত এটা কথা কৈছে যে যিহেতু আমাৰ সেশনটো শেষ হোৱাৰ পিছত ৰিজাল্ট যেতিয়া ঘোষণা হয়, ৰিজাল্ট ঘোষণা হোৱাৰ পিছত মাৰ্কশিট ষ্টুডেণ্টৰ হাতত মাৰ্কশিটখন হেণ্ড অভাৰ কৰালে অক্টোবৰ নৱেম্বৰ হৈ যায়গে। গতিকে সেইকাৰণে অক্টোবৰ নৱেম্বৰ মানে বছৰটো শেষেই হৈ যায়গে। তো সেইকাৰণে তেওঁ কৈছে যে 2024 আৰু 2025 এই সেশনটোৰ মাৰ্কশিটখন 2026 মানে 2026 আৰম্ভণিতেই দিব। ঠিক আছে, আৰম্ভণিতে তোমাৰ কি হ'ব, এই মাৰ্কশিটখন তোমালোকে যোনখন পৰীক্ষা দিছা, ঠিক আছে, 2024 2025 হাই ছেকেণ্ডাৰী বা ক্লাছ 10ৰ ষ্টুডেণ্ট সকলে যোনখন মাৰ্কশিট তুমি এই বছৰতে নোপোৱা, অহা বছৰলৈ পাবা। কিন্তু যদিহে তোমালোকে যোনখন স্কুলত পঢ়ি আছা, ফৰ এক্সাম্পল ক্লাছ 10ৰ ষ্টুডেণ্ট, ঠিক আছে, ক্লাছ 10ৰ ষ্টুডেণ্ট জনে যদি কি কৰে, ক্লাছ 10 পাছ কৰাৰ পিছত যদি নিজৰ যোনখন স্কুলত তেওঁ ক্লাছ 10 দিছে সেই স্কুলখনতে নপঢ়ি পেলাই যদি বেলেগ এখন স্কুললৈ ট্ৰান্সফাৰ হয় বা মাইগ্ৰেট হয়, তেতিয়াহে তেওঁক মানে কি হ'ব, সেইখনৰ কাৰণে তেওঁ এক্সট্ৰাকে এপ্লিকেশ্যন কৰিব লাগিব। আৰু এপ্লিকেশ্যন কৰিলে তেওঁক তেতিয়া কি হ'ব, মাৰ্কশিটখন দিয়া হ'ব। 2026 নাপায়গে, তাৰ আগতে তেওঁক মাৰ্কশিটখন দিয়া হ'ব। ষ্টিল সময় লাগিব, কিন্তু কি হ'ব, যেনেকে ইয়াত কোৱা হৈছে যে 2024-25 সেশনটোৰ যোনটো মাৰ্কশিট, সেই মাৰ্কশিটটো তোমালোকে 2025 চনত নোপোৱা, 2026 চনৰ আৰম্ভণিতে পাবা। ঠিক আছে, কিন্তু যদিহে তোমালোকে ক্লাছ 10 পাছ কৰিছা, ক্লাছ 10 পাছ কৰি পেলাই যদি তুমি তোমাৰ নিজৰ স্কুলখনত নপঢ়ি পেলাই বেলেগ এখন স্কুললৈ যদি মাইগ্ৰেট হোৱা, তেতিয়া তুমি কি কৰিব লাগিব, এক্সট্ৰাকে এখন কাউন্সিলৰ কাৰণে এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যন লিখিলে তেতিয়া তোমাৰ মাৰ্কশিটখন তোমাক দিয়া হ'ব। ঠিক আছে, কেইদিনমানৰ পিছত। হাই ছেকেণ্ডাৰী ষ্টুডেণ্টৰ ক্ষেত্ৰতো একেটাই হ'ব। যদিহে তেওঁলোকে হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত সেই একেখন কলেজতে নপঢ়ি পেলাই বেলেগ এখন কলেজত ধৰি লোৱা এডমিশ্যন ললে, ঠিক আছে, তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব, সেই মাইগ্ৰেশ্যন হ'ব, বেলেগ এখন কলেজৰ পৰা অন্য এখন কলেজলৈ যেতিয়া যাব, তেতিয়াও তেওঁ কি কৰিব লাগিব, কাউন্সিললৈ এখন এপ্লিকেশ্যন লিখিব লাগিব। আৰু এপ্লিকেশ্যন লিখিলে তেওঁ কি পাব, মাৰ্কশিটখন পোৱা হ'ব। এনে ইন জেনেৰেল তোমাৰ কি হ'ব, মাৰ্কশিটখন কেতিয়াও 2025 চনৰ ভিতৰত এবাৰ নিদিয়ে বুলি কৈছে, 2026ত আৰম্ভণিতে দিব বুলি কোৱা হৈছে। ঠিক আছে, এইটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছে। ঠিক আছে, গ্ৰেছ মাৰ্কৰ কথা যদি মই ক'বলৈ যাওঁ, গ্ৰেছ মাৰ্কৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে এইবাৰ। আৰু সেই আপডেটটো ইয়াৰ পিছত আৰু আপডেটটো চেঞ্জ নহয়, যে প্ৰথম বিগেষ্ট আপডেট বুলিও ক'ব পাৰা তোমালোকে। সেই আপডেটটো কি হৈছে, যে তোমালোকে গ্ৰেছ মাৰ্কছৰ কথা যিহেতু কৈ আছো বাৰু, মই গ্ৰেছ মাৰ্কছৰ ওপৰত কিছুমান মই ভিডিঅ' বনালো, কিন্তু প্ৰতিদিনাখনে গ্ৰেছ মাৰ্কৰ যোনটো ক্ৰাইটেৰিয়া সেইটো সলনি হৈ আছে। এইবাৰো কাউন্সিলে ৰিচেণ্ট আজি যোনটো আপডেট দিলে, সেই আপডেটটো মই ক'বলৈ গৈ আছো। তোমালোকে যদি পিছত কন্দা কৰিব নালাগে, ভালকে ভিডিঅ'টো চাই ল'বা একেচোটতে। ইয়াত মই গ্ৰেছ মাৰ্কৰ যোনটো ৰিয়েল ট্ৰুথটো সেইটো মই কৈ আছো। গ্ৰেছ মাৰ্কছৰ যোনটো চান্স, সেইটো কাউন্সিলে কি কৰিব, সেৱা হওক বা হাই ছেকেণ্ডাৰী কাউন্সিলে হওক, কি কৰিছে, কাউন্সিলে কি কৰিব, কাউন্সিলে স্ক্ৰুটিনি কৰিব।
ঠিক আছে তোমালোকৰ যি পৰীক্ষাই নিদিয়া ক্লাছ 10 হওক বা ক্লাছ 12 এক্সাম হওক আটাইখিনি বহি যিমান বহি আছে গোটেইখিনি বহি যেতিয়া চাই হ'ব চাই হোৱাৰ পিছত সেইখিনি বহি কাউন্সিললৈ এবাৰ যাব কাউন্সিলৰ এখন কমিটি আছে আৰু সেই কমিটিয়ে ডিসাইড কৰিব যে গ্ৰেছ মাৰ্কস কিমান দিব লাগে ঠিক আছে কাউন্সিলে ম্যাক্সিমাম গ্ৰেছ মাৰ্কস কিমান দিব বুলি কৈছে ম্যাক্সিমাম গ্ৰেছ মাৰ্কস তোমাৰ 10% তাৰমানে যিকোনো এটা সাবজেক্টৰ 10% তুমি হিচাপ নিজে লগাই লোৱা ঠিক আছে 10 মান দিব আৰু 10 মাৰ্কস মান তোমাৰ কি হ'ব এখন মাৰ্কৰ পেপাৰ হলে 10 মাৰ্কস মান তোমাৰ কি হ'ব হে কি বুলি কয় গ্ৰেছ মাৰ্কস দিব ঠিক আছে এটা গ্ৰেছ মাৰ্কস কেনেকৈ দিব সাপোজ ধৰি লোৱা তুমি ফৰ এক্সাম্পল ধৰি লোৱা ইংলিশত যেনিবা তুমি পালা 80 ঠিক আছে ফিজিক্সত পালা যেনিবা ধৰি লোৱা 14 ঠিক আছে কেমিষ্ট্ৰিত পালা যেনিবা তোমাৰ কি হয় কেমিষ্ট্ৰিত যেনিবা ধৰি লোৱা তুমি 18 পালা বায়োলজিত পাইছা যেনিবা সাপোজ বায়োলজিত পাইছা 21 ঠিক আছে আৰু কি সাবজেক্ট থাকিলে বায়োলজি আসামিজ বা পলিটি ঠিক আছে আসামিজ বা অলটিত তুমি কি পালা ধৰি লোৱা 70 পালা এতিয়া কথাটো কি হল তোমাৰ গ্ৰেছ মাৰ্কস কত দিব লগিয়া হৈছে ফিজিক্সত আৰু কেমিষ্ট্ৰিত দিব লগিয়া হৈছে ঠিক আছে বায়োলজিত তো 70 মাৰ্কসৰ পেপাৰ ঠিক আছে বায়োলজিত তো 70 মাৰ্কসৰ পেপাৰ আৰু 70 মাৰ্কসৰ পেপাৰ তুমি কি কৰিলা পাস কৰিলা কাৰণ 70 মাৰ্কসৰ পেপাৰ 21 পালে পাস এতিয়া গ্ৰেছ মাৰ্কস কত দিব লাগিব ফিজিক্সত আৰু কেমিষ্ট্ৰিত দিব লাগিব কেমিষ্ট্ৰিত পাস কৰিবৰ কাৰণে গ্ৰেছ মাৰ্কস কিমান লাগিব 8 9 10 11 মানে 3 মাৰ্ক লাগিব আৰু ইয়াত কিমান লাগিব 7 মাৰ্কস লাগিব এই 7 মাৰ্কস আৰু 3 মাৰ্কস কৰ পৰা পাবা এই যোনকেইটা সাবজেক্ট তুমি পাস কৰিলে ইংলিশ হওক আৰু অলটি বা আসামিজ হওক তাত তুমি কি পাইছা 80 আৰু 70 পাইছা নাই গতিকে ইয়াৰ পৰা তোমাৰ কি হ'ব ইয়াৰ পৰা 7 মাৰ্কস গুছি আহিব ইয়ালে ঠিক আছে বা ইয়াৰ পৰা 3 মাৰ্কস ইয়ালে গুছি আহিব তাৰমানে তোমাৰ কি হ'ব তুমি এই 80 যোনটো আছে 80 মাৰ্কস যোনটো আছে সেই 80 মাৰ্ক মানে যোনগিটা সাবজেক্ট আসল কথা কবলৈ হল কি যে যোনটো সাবজেক্টত তুমি পাস কৰা যোনগিটা সাবজেক্টত তুমি গ্ৰেছ পাব লাগে সেই সাবজেক্ট গিটা যোনটো গ্ৰেছ মাৰ্কস তোমাক দিব সেই গ্ৰেছ মাৰ্কস গিটা কৰ পৰা অনা হয় যোনগিটা তুমি পাস কৰিলা ঠিক আছে যোনগিটা আটাইতকৈ বেছি মাৰ্কস পাইছা তুমি সেই বেছি মাৰ্কস পোৱা গিটাৰ পৰা তোমাৰ কি হ'ব মাৰ্কস বিলাক অলপ আনি পেলাই এই সাবজেক্ট গিটাক গ্ৰেছ হিচাপে দিয়া হয় ঠিক আছে ৰিয়েল কথাটো হৈছে এটো কোনো এক্সট্ৰাকে তোমাৰ গ্ৰেছ মাৰ্কস অফাৰ নকৰে মানে যোনগিটা সাবজেক্টত তুমি নম্বৰ বেছি পাইছা সেইগিটা সাবজেক্টৰ পৰা তুমি আনি পেলাই কি কৰিবা গ্ৰেছ মাৰ্কস যোনগিটাত মানে গ্ৰেছ মাৰ্কস পাবলগীয়া তোমাৰ যোনগিটা সাবজেক্ট হয় তাত আহি পেলাই এড হ'ব গোটেইগিটা সাবজেক্টত গ্ৰেছ কেতিয়াও নিদিয়ে কাৰণ গোটেইগিটা সাবজেক্টত গ্ৰেছ কেতিয়া দিব গোটেইগিটা সাবজেক্টত গ্ৰেছ দিয়া কোনো মিনিঙে নাই কাৰণ যদি এটা সাবজেক্টতো তুমি পাস নকৰা কেতিয়াও গ্ৰেছ নিদিয়ে ঠিক আছে তো গ্ৰেছ মাৰ্কস ক'পা দিব গ্ৰেছ মাৰ্কস তোমাৰ ফাইনাল গ্ৰেছ মাৰ্কস তোমাৰ কাউন্সিলে দিব আৰু কাউন্সিলৰ এটা কমিটি আছে সেই কমিটিয়ে যেতিয়া আমাৰ গোটেইখিনি বহি আমাৰ জনৰ পৰা বহিখিনি যেতিয়া যাব যোৱাৰ পিছত তেওঁলোকৰ মাজত এটা কমিটি ভাগ হ'ব ভাগ হোৱাৰ পিছত তেতিয়া প্ৰতিজন ষ্টুডেণ্টৰে বহিবিলাক চেক কৰা হ'ব চেক কৰি পেলাই কি কৰিব যোনটো ধৰি লোৱা এজন ষ্টুডেণ্টে 3টা সাবজেক্টত ফেল কৰিছে 3টা সাবজেক্টতে তেওঁ গ্ৰেছ মাৰ্কস পাব যদিহে বাকিগিটা সাবজেক্টত সাফিচিয়েন্ট এমাউন্ট এটা সাফিচিয়েন্ট মানে নাম্বাৰ এটা পায় মানে ধৰি লোৱা এনেকে ইয়াতে মই যোনটো কৰিলো সাপোজ ফৰ এক্সাম্পল ধৰি লোৱা এনেকে ফৰ এক্সাম্পল মই বায়োলজিটো যেনিবা সাপোজ কোনবা এজন ষ্টুডেণ্ট ফেল কৰিলে সাপোজ 15 পাইছে আৰু ইংলিশ বা অলটি 70 পাইছে গতিকে এই তিনিওটাতে গ্ৰেছ দিব ইয়াত দিব গ্ৰেছ 7 ইয়াত দিব গ্ৰেছ 3 ইয়াত দিব গ্ৰেছ কিমান 6 কৰ পৰা আনিবা এই ইংলিশ আৰু আসামিছৰ পৰা যে এই ইংলিশত তুমি 80 পাইছা আসামিছত বা অলটিত তুমি 70 পাইছা ইয়াৰ পৰা মাৰ্কস বিলাক আহি ইয়াত কি হ'ব এড হ'ব আলটিমেটলি তুমি কি হৈ যাবা পাস হৈ যাবা গোটেইগিটা সাবজেক্টত গ্ৰেছ ভুলতো নিদিয়ে সেইটো তোমালোকে আশা নকৰিবা ঠিক আছে গ্ৰেছ মাৰ্কস দিয়া এটা নতুন ৰুল এটা বা নতুন নিয়ম এটা এবাৰ দিলে এইখিনি লাষ্ট আপডেট আছিলে ঠিক আছে মাৰ্কশিট এইবাৰ মাৰ্কশিট মই আকৌ এবাৰ ৰিকেপ কৰি দিছো বস্তুটো মাৰ্কশিট এবাৰ নিদিয়ে ঠিক আছে মাৰ্কশিট এইটো সেশনত নিদিয়ে কাৰণ মাৰ্কশিট এখন ইস্যু কৰাৰ লগে লগে বা কলেজলৈ অহালৈকে তোমালোকৰ অক্টোবৰ নৱেম্বৰ হৈ যায় যেহেতু বছৰটো শেষ হয়গে সেই কাৰণে কি হ'ব মাৰ্কশিটখন এবাৰ 2025 চনৰ 24-25 সেশনৰ যোনটো মাৰ্কশিট সেইখন 2024 ৰ আৰম্ভণিতে দিব কোনোবা ষ্টুডেণ্ট এজনে যদি কলেজ বা স্কুল চেঞ্জ কৰিব বিচাৰে তেখেতে কি কৰিব লাগিব কাউন্সিললৈ এক্সট্ৰাকে এপ্লিকেশন লিখিব লাগিব মাৰ্কশিটৰ কাৰণে তেতিয়া তেওঁ মাৰ্কশিটখন দিয়া হ'ব ঠিক আছে হলো হেতু প্ৰসেছটো অলপ কেদিনমান টাইম লাগিব সেকেন্ডতে গ্ৰেছ মাৰ্কৰ কথাটো মই কৈ দিলো যে গ্ৰেছ মাৰ্কস কোনকিটা সাবজেক্টত পাবা তুমি গোটেইকিটা সাবজেক্টত গ্ৰেছ ভুলতো তোমাক নিদিয়ে আৰু গ্ৰেছ মাৰ্কস কৰ পৰা পাবা যোনটো সাবজেক্টত তুমি গ্ৰেছ পাব লাগে ঠিক আছে সেই সাবজেক্টত গ্ৰেছ মাৰ্কস কৰ পৰা দিব যোনকিটা সাবজেক্টত তুমি বেছি মাৰ্কস পাইছা ঠিক আছে ধৰিলা ইংলিশত তুমি বেছি মাৰ্কস পাইছা সেই ইংলিশৰ পৰা এটা মাৰ্কস আহি পেলাই তোমাৰ সেই য'ত গ্ৰেছ দিব লাগে তাত এড হৈ যাব বুজি পাইছানে মানে গ্ৰেছ মাৰ্কস কাউন্সিলে এক্সট্ৰাকে দি নিদিয়ে ঠিক আছে কৰ পৰা দিব সেই পাস কৰা সাবজেক্ট গিটাৰ পৰা উঠাই আনি পেলাই তোমাক য'ত ফেল কৰিছা তাত গ্ৰেছ দি দিব ঠিক আছে এইখিনি বিগেষ্ট আপডেট আছিলে আজি
আই হোপ চবৰে ডাউটটো ক্লিয়াৰ হৈ গ'ল। পঢ়া শুনা কৰি থাকা। জয় আসন।